নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঘৰত যদি আপোনালোকৰ বাস্তু দোষ আছে বা আপোনালোকৰ ঘৰত যদি বেয়া শক্তিৰ প্ৰভাৱ আছে তেনেহ'লে কৰক আপোনালোকে ঘৰত এই এটা প্ৰতিকাৰ। যদিও আপোনালোকৰ ঘৰত যদি বাস্তু দোষৰ প্ৰভাৱ নাথাকেও তেনেহ'লে এই প্ৰতিকাৰ কৰি আপোনালোকে চাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, কৰ্মক্ষেত্ৰত সফলতা নামি আহিব। যদি আপোনালোকৰ ঘৰত বাস্তু দোষ আছে আৰু বেয়া শক্তিৰ প্ৰভাৱ আছে তেনেহ'লে সুখ শান্তি আৰু সফলতাত আহিব পাৰে বাধা। ইয়াৰ বাহিৰেও ৰাতিপুৱা আপোনালোকে শুৱাৰ পৰা উঠিয়েই কৰক এটা কাম, দেখিবলৈ পাব যে আপোনালোকৰ গোটেই দিনটো সুন্দৰভাৱে পাৰ হ'ব আৰু ঘৰখন সদায় সুখময় হৈ থাকিব। আহক এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আপোনালোকে যদি ঘৰৰ পইচা থোৱাৰ জেগাত এই এটা বস্তু ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত পইচা বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগা বা যোন জেগাত আপোনালোকে পইচা ৰাখে সেই জেগাৰ সন্মুখত আপোনালোকে এখন আইনা ৰাখিব লাগে বা দাপোন ৰাখিব লাগে। ইয়াৰ ফলত ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো এই আইনা আপোনালোকে ৰাখিব পাৰে। ইয়াৰ ফলতো আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। ইয়াৰ ফলত আমাৰ গ্ৰহৰ পৰিৱৰ্তন ঘটিবলৈ ধৰিব আৰু লগতে অৰ্থৰ গ্ৰহ মুকলি হৈ পৰিবলৈ ধৰিব। ইয়াৰ বাহিৰেও ঘৰৰ যদি আপোনালোকে পইচা থোৱাৰ জেগাত বা পইচা থোৱাৰ ৰুমত যদি এখন আইনা লগাই ৰাখে তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। এই আইনা দেখিয়েই সকলো দেৱ দেৱী আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব, বিশেষকৈ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। সেইকাৰণে ঘৰত এখন আইনা থকাটো অত্যন্ত দৰকাৰ। আপোনালোকৰ ঘৰত যদি বাস্তু দোষ হৈছে তেনেহ'লে আপোনালোকে ঘৰত কৰক এই এটা প্ৰতিকাৰ। প্ৰতিকাৰটো হ'ল যে আপোনালোকে সেই বাস্তু দোষ হোৱাৰ ৰুমটো বা সেই জেগাটোকত দুটুকুৰমান কফু জ্বলাই দিব। জ্বলোৱা কফু অতি সহজতে আপোনালোকে দোকানৰ পৰা কিনিবলৈ পাব। সেই জ্বলোৱা কফু কিনি আনি 2 টুকুৰা কফু সেই জেগাত আপোনালোকে জ্বলাই দিব বা সেই ৰুমত জ্বলাই দিব আৰু সেই কফু 2 টুকুৰা জ্বলি শেষ হৈ যোৱাৰ পিছত আকৌ তাত 2 টুকুৰা কফু জ্বলাই দিব। এনে কৰিলে আপোনালোকৰ ঘৰত থকা সকলো বাস্তু দোষ ধ্বংস হৈ পৰিব, ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। ইয়াৰ বাহিৰেও এনেকৈ কফু জ্বলালে মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ। মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব আৰু লগতে ঘৰৰ মানুহৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নত বৃদ্ধি পাবলৈ ধৰিব আৰু ভাগ্য আপোনালোকৰ ভাল হৈ আহিবলৈ ধৰিব লাহে লাহে। ঘৰত থকা সকলো বেয়া শক্তিও ঘৰৰ পৰা বাহিৰ হৈ পৰিব। মা লক্ষ্মীৰ পৰম কৃপা যদি আপোনালোকে লাভ কৰিব বিচাৰে তেনেহ'লে সদায় সন্ধ্যাৰ সময়ত বা সদায় ৰাতি পাকঘৰ আপোনালোকে সুন্দৰকৈ চাফা কৰি তাৰপিছতহে আপোনালোকে শুব লাগে। যদি লেতেৰা কৰি ৰাখে বা আপোনালোকে যদি পাকঘৰ চাফা নকৰাকৈ শুই যায় তেনেহ'লে ইয়াৰ ফলত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু বেয়া শক্তি জাগ্ৰত হ'বলৈ ধৰিব আপোনালোকৰ পাকঘৰত, যাৰ ফলত আপোনালোকৰ ঘৰত খাদ্যৰ টনাটনি দেখিবলৈ পোৱা যাব আৰু মা লক্ষ্মী তেনে ঘৰৰ পৰা গুচি যাব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। অপায় অমংগল আপোনালোকৰ ঘৰত প্ৰায় অহা দেখিবলৈ পোৱা যাব। কিন্তু যদি ৰাতি আপোনালোকে খোৱা বোৱা কৰাৰ পিছত পাকঘৰটো সুন্দৰভাৱে চাফা কৰি তাৰপিছত আপোনালোকে শুৱে তেনেহ'লে দেখিবলৈ পাব যে মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত আহি বাস কৰিব। কেতিয়াও অৰ্থৰ কাৰণে আপোনালোকৰ কষ্ট নহ'ব আৰু খোৱা বোৱাৰ ক্ষেত্ৰত কেতিয়াও আপোনালোকে অশান্তি নাপাব। ঘৰত সদায় ধনে সোণে উপচি পৰিব আৰু কেতিয়াও আপোনালোকে অনাদৰ নহ'ব আহাৰৰ। ভাল ভাগ্য লাভৰ কাৰণে গা ধোৱাৰ ক্ষেত্ৰত কিছুমান কৰিব লাগিব আপোনালোকে কাম। গা ধোৱাৰ সময়ত আপোনালোকে পানীত অকণমান কফু মিহলাই গা ধুব লাগে। এনে কৰিলে আপোনালোকৰ ভাগ্য ভাল হৈ পৰিব। জীৱনত চলি থকা সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। কেওফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ পাবলৈও ধৰিব। ইয়াৰ বাহিৰেও চামেলিৰ তেল আপোনালোকে মিহলাই গা ধুব পাৰে। এনেকৈ কৰিলেও আপোনালোকৰ বহু বেছি শুভ দেখিবলৈ পোৱা যাব। ইয়াৰ ফলত আপোনাৰ ওপৰত যদি কিবা বেয়া শক্তিৰ প্ৰভাৱ থাকে সেই বেয়া শক্তিৰ প্ৰভাৱো আপোনাৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব আৰু আপোনাৰ ওপৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ
মন আনন্দিত হৈ থাকিব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু জীৱনত চলি থকা সমস্যা আপোনালোকে সমাধান কৰিব পাৰিব। শৌচাগাৰৰ দুৱাৰ সদায় বন্ধ কৰি ৰাখিব লাগে। যদি আপোনালোকৰ ঘৰৰ ভিতৰত শৌচাগাৰ আছে তেনেহ'লে আপোনালোকে সেই শৌচাগাৰৰ দুৱাৰ সদায় বন্ধ কৰি ৰাখিব, কেতিয়াও খুলি ৰাখিব নালাগে। শাস্ত্ৰৰ অনুসৰি মনা গৈছে যে এই ঠাইৰ পৰাই সকলোতকৈ বেয়া শক্তি উৎপন্ন হ'বলৈ ধৰে বা বেয়া শক্তি জাগ্ৰত হয় আৰু সেই বেয়া শক্তিয়ে আমাৰ ঘৰৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাব। যদি দুৱাৰ খোলা কৰি ৰাখে বেয়া শক্তি গোটেই ঘৰত প্ৰৱেশ কৰিব আৰু আপোনাৰ লগতে আপোনাৰ ঘৰৰ মানুহৰ ওপৰতো ইয়াৰ প্ৰভাৱ দেখুৱাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব, ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু অকাল মৃত্যু ঘৰত ঘটিব পাৰে। সেইকাৰণে ঘৰৰ ভিতৰত যদি আপোনালোকৰ শৌচাগাৰ আছে বা আপোনালোকৰ লেট্ৰিন আছে তেনেহ'লে সেই লেট্ৰিনৰ দুৱাৰ আপোনালোকে বন্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিব। ভুলবশতঃ আপোনালোকে খুলি নাৰাখিব, এই কথাটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ। ঘৰৰ ঝাৰুডাল কেতিয়াও মুকলি জেগাত আমি ৰাখিব নালাগে। ঘৰৰ ঝাৰুডাল যদি মুকলি জেগাত ৰখা হয় তেনেহ'লে ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব, ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব আৰু বেয়া শক্তি আহি ঘৰত প্ৰৱেশ কৰিবলৈ ধৰিব। ঝাৰুডালক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায়, সেইকাৰণে ঝাৰুডাল আমি খুব সাৱধানেৰে ৰাখিব লাগে। ঘৰৰ ঝাৰুডাল আমি পৰাপক্ষত লুকুৱাই ৰখাটো উচিত। কোনো লোকে আহি যাতে পোনপ্ৰথমেই আপোনালোকৰ ঘৰৰ ঝাৰুডাল দেখা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু লগতে সেই ঝাৰুডালত যাতে আহোঁতে যাওঁতে আপোনালোকৰ ভৰি নালাগে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব আৰু সেই ঝাৰুডাল পৰাপক্ষত অকণমান লুকুৱাই ৰাখিব, কিন্তু য'তে ত'তে আপোনালোকে মুকলিভাৱে ঝাৰুডাল পেলাই নাৰাখিব। ইয়াক সদায় লুকুৱাই ৰাখিব। ভুলতো ঝাৰুডাল পাকঘৰত আমি ৰাখিব নালাগে। যদি পাকঘৰত ঝাৰু ৰখা হয় তেনেহ'লে ঘৰলৈ দুৰ্ভাগ্য নামি আহে। মা লক্ষ্মী তেনে ঘৰত কেতিয়াও প্ৰৱেশ নকৰে আৰু তেনে ঘৰৰ পৰা মা লক্ষ্মী অতি সোনকালেই গুচি যায়। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। দুৰ্ঘটনাৰ পৰা যদি আপোনালোকে বাচিব বিচাৰে তেনেহ'লে সদায় ঘৰত হনুমান চালিচা পাঠ কৰিব আৰু ঘৰত যদি পাৰে আপোনালোকে কপৌ জ্বলাব লাগে। এনে কৰাটো বহু শুভ বুলি মনা গৈছে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এনে কাম কৰিলে আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিব, ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। ইয়াৰ ফলত ঘৰত কেতিয়াও দুৰ্ঘটনা নহ'ব আৰু কেতিয়াও ঘৰত সমস্যা নহ'ব। অৰ্থৰ কাৰণে কেতিয়াও আপোনালোকৰ সমস্যা নহ'ব। কোনো শত্ৰুৱে আপোনালোকক ক্ষতি কৰিব নোৱাৰিব আৰু কোনো বেয়া শক্তিয়ে আপোনাক অশান্তি কৰিব নোৱাৰিব। সেইকাৰণে সদায় আপোনালোকে হনুমান চালিচা ঘৰত এবাৰ হ'লেও পঢ়িবলৈ চেষ্টা কৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আপোনালোকে যদি ঘৰৰ পইচা থোৱাৰ জেগাত এই এটা বস্তু ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত পইচা বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগা বা যোন জেগাত আপোনালোকে পইচা ৰাখে সেই জেগাৰ সন্মুখত আপোনালোকে এখন আইনা ৰাখিব লাগে বা দাপোন ৰাখিব লাগে। ইয়াৰ ফলত ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো এই আইনা আপোনালোকে ৰাখিব পাৰে। ইয়াৰ ফলতো আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। ইয়াৰ ফলত আমাৰ গ্ৰহৰ পৰিৱৰ্তন ঘটিবলৈ ধৰিব আৰু লগতে অৰ্থৰ গ্ৰহ মুকলি হৈ পৰিবলৈ ধৰিব। ইয়াৰ বাহিৰেও ঘৰৰ যদি আপোনালোকে পইচা থোৱাৰ জেগাত বা পইচা থোৱাৰ ৰুমত যদি এখন আইনা লগাই ৰাখে তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। এই আইনা দেখিয়েই সকলো দেৱ দেৱী আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব, বিশেষকৈ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। সেইকাৰণে ঘৰত এখন আইনা থকাটো অত্যন্ত দৰকাৰ। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।